নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'তে স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি 15টা কুৱেশ্যন লৈ আহিছো। 15টাৰ ভিতৰত তোমালোকে 10টাৰ ওপৰত শুদ্ধ কৰি দেখাব লাগে। গতিকে কোনে কিমানটা কুৱেশ্যনৰ শুদ্ধ উত্তৰ কৰিছে সকলোৱে শেষত কমেন্ট কৰি জনাবা। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছো। আমি অপচনসমূহ কৈ যাম। অপচনৰ ভিতৰতে তোমালোকে উত্তৰসমূহ দিবলৈ চেষ্টা কৰিবা আৰু শেষত জনাবা কিমানটা শুদ্ধ কৰিলা। তেন্তে কুৱেশ্যনৰ মাজলৈ যাওঁ। প্ৰথম কুৱেশ্যনটো হৈছে সাৰ্কৰ সৰ্বমুঠ সদস্য দেশসমূহৰ সংখ্যা কিমান? সাৰ্কৰ সৰ্বমুঠ সদস্য দেশসমূহৰ সংখ্যা কিমান? অপচন এ দিছে 7খন, অপচন বি দিছে 8খন, অপচন চি দিছে 9খন আৰু অপচন ডি দিছে 10খন। অপচনৰ কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 8খন। সাৰ্কৰ সৰ্বমুঠ সদস্য দেশসমূহৰ সংখ্যা হৈছে 8খন। তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো। 2 নম্বৰ কুৱেশ্যন, ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? অপচন এ 11 জুলাই, অপচন বি 8 মাৰ্চ, অপচন চি 28 ফেব্ৰুৱাৰী, অপচন ডি 10 জানুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি 28 ফেব্ৰুৱাৰী। আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো। 3 নম্বৰ কুৱেশ্যন সুধিছে লতা কটাৰণ কোনজন আহোম ৰজাৰ শাসনকালত হৈছিল? লতা কটাৰণ কোনজন আহোম ৰজাৰ শাসনকালত হৈছিল? অপচন এ ৰাজেশ্বৰ সিংহ, অপচন বি শিৱ সিংহ, অপচন চি জয়ধ্বজ সিংহ, অপচন ডি ৰুদ্ৰ সিংহ। শুদ্ধ উত্তৰটো কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাজেশ্বৰ সিংহ। লতা কটাৰণ ৰাজেশ্বৰ সিংহৰ শাসনকালত হৈছিল। আমি তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 4 নম্বৰ কুৱেশ্যন সুধিছে পোংগল ভাৰতৰ কোনখন ৰাজ্যৰ উৎসৱ? পোংগল কোনখন ৰাজ্যৰ উৎসৱ? অপচন এ উত্তৰ প্ৰদেশ, অপচন বি মণিপুৰ, অপচন চি কেৰালা, অপচন ডি তামিলনাডু। ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি তামিলনাডু। আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো। 5 নম্বৰ কুৱেশ্যন সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? পবিতৰা অভয়াৰণ্য কোনখন জিলাত আছে? অপচন এ শোণিতপুৰ জিলা, অপচন বি মৰিগাঁও জিলা, অপচন চি বৰপেটা জিলা, অপচন ডি গোলাঘাট জিলা। ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মৰিগাঁও জিলা। পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত। আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 6 নম্বৰ কুৱেশ্যন সুধিছে জৱাহৰলাল নেহৰু সমাধিস্থলক কি বুলি জনা যায়? জৱাহৰলাল নেহৰু সমাধিস্থলক কি বুলি জনা যায় সুধিছে। অপচন এ শক্তিস্থল, অপচন বি বীৰভূমি, অপচন চি শান্তিবন, অপচন ডি ৰাজঘাট। ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি শান্তিবন। আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো। 7 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় সুধিছে। অপচন এ চৰ্দাৰ বল্লভ ভাই পেটেল, অপচন বি জৱাহৰলাল নেহৰু, অপচন চি বি আৰ আম্বেদকাৰ, অপচন ডি মহাত্মা গান্ধী। শুদ্ধ উত্তৰটো কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ চৰ্দাৰ বল্লভ ভাই পেটেল। আমি তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 8 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল? প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন? অপচন এ আশাপূৰ্ণা দেৱী, অপচন বি সৰোজিনী নাইডু, অপচন চি প্ৰতিভা দেৱী সিং পাটিল, অপচন ডি ইন্দিৰা গান্ধী। শুদ্ধ উত্তৰটো কমেন্ট কৰা সকলোৱে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সৰোজিনী নাইডু। আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 9 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? অপচন এ ভাৰতৰ মুখ্য ন্যায়াধীশে, অপচন বি ৰাজ্যপালে, অপচন চি প্ৰধানমন্ত্ৰীয়ে আৰু অপচন ডি ওপৰৰ এজনেই নহয়। গতিকে শুদ্ধ উত্তৰটো কমেন্ট কৰা তোমালোকে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভাৰতৰ মুখ্য ন্যায়াধীশে। আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো। 10 নম্বৰ কুৱেশ্যন সুধিছে অসম দিৱস কিমান তাৰিখে পালন কৰা হয়? অসম দিৱস কোন তাৰিখে পালন কৰা হয়? অপচন এ 20 জুন,
অপশন বি 17 জানুৱাৰী, অপশন সি 2 ডিচেম্বৰ, অপশন ডি 21 এপ্ৰিল। ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন সি 2 ডিচেম্বৰ। অসম দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো। তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত আছে? অপশন এ অন্ধ্ৰপ্ৰদেশ, অপশন বি তামিলনাডু, অপশন সি উত্তৰ প্ৰদেশ নে অপশন ডি মধ্যপ্ৰদেশ। এই অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয় সকলোৱে কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন ডি মধ্যপ্ৰদেশ। খাজুৰাহো মন্দিৰ মধ্যপ্ৰদেশত অৱস্থিত। আমি তাৰ পিছত যাব বিচাৰিছো 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰত নাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য? ভাৰত নাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য? অপশন এ অন্ধ্ৰপ্ৰদেশ, অপশন বি তামিলনাডু, অপশন সি উত্তৰ প্ৰদেশ আৰু অপশন ডি মধ্যপ্ৰদেশ। অপশনৰ কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি তামিলনাডু। ভাৰত নাট্যম তামিলনাডুৰ লোকনৃত্য। আমি তাৰ পিছত 13 নম্বৰ কুৱেশ্যনলৈ আহিছো। 13 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতৰ নীতি আয়োগ কিমান চনত গঠন হয়? ভাৰতৰ নীতি আয়োগ কিমান চনত গঠন হয়? অপশন এ 2000 চনত, অপশন বি 2007 চনত, অপশন সি 2013 চনত নে অপশন ডি 2015 চনত। ইয়াৰ শুদ্ধ উত্তৰটো কি হয় কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন ডি 2015 চনত। 2015 চনত নীতি আয়োগ গঠন কৰা হয়। আমি তাৰ পিছত আহিছো 14 নম্বৰ কুৱেশ্যনলৈ। 14 নম্বৰ কুৱেশ্যন সুধিছে, পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশন এ মিচিংসকলে, অপশন বি চাহ জনগোষ্ঠীসকলে, অপশন চি বড়োসকলে, অপশন ডি ৰাভাসকলে। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হয় কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন এ মিচিংসকলে। মিচিংসকলে পৰাগ উৎসৱটো উদযাপন কৰে। আমি তাৰ পিছত আহিছো 15 নম্বৰ কুৱেশ্যনলৈ। 15 নম্বৰ কুৱেশ্যন সুধিছে, মীৰ জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? মীৰ জুমলাৰ লগত কোনজন পৰিব্ৰাজক অসমলৈ আহিছিল সুধিছে। অপশন এ হিউৱেন চাং, অপশন বি আলবেৰুনি, অপশন চি চিহাবুদ্দিন তালিচ নে অপশন ডি ওপৰৰ এজনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হয় কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন চি চিহাবুদ্দিন তালিচ। চিহাবুদ্দিন তালিচ মীৰ জুমলাৰ লগত অসমলৈ আহিছিল। এইকেইটাই আছিল আজি কুৱেশ্যন। আজি যি আমি 15টা কুৱেশ্যন আনিলো, 15টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিছা সকলোৱে কমেন্ট এটা কৰিবা। আমি আশা কৰিছো 10টাৰ ওপৰত সকলোৱে শুদ্ধ উত্তৰ দিবা, কাৰণ আজি ইমান টান কুৱেশ্যন লৈ অহা নাই, ইজি কুৱেশ্যনো হয় আৰু ইয়াৰ কিছুমান কুৱেশ্যন আগত আলোচনা কৰি অহা, আগত কুৱেশ্যন দিয়া, তাৰ মাজতো এটা পৰি গৈছে। গতিকে আশা কৰো 15টাৰ ভিতৰত তোমালোকে 15টা বা 14টাই শুদ্ধ উত্তৰ দিছা। কোনে কিমানটা দিছা ভিডিঅ'টো চোৱাৰ শেষত কমেন্ট কৰি জনাবা। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু যদি আমাৰ টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছআপ গ্ৰুপত এতিয়ালৈকে জইন হোৱা নাই তেন্তে ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে। যিসকলে জইন হ'ব বিচৰা জইন হ'ব পাৰিবা। তেতিয়া আমাৰ ভিডিঅ'ৰ লিংকসমূহ তাত প্ৰথমে দি দিয়া হয়, তোমালোকে চাব পাৰিবা। আৰু যদি মোক কিবা সুধিব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনতে ফেচবুক বা ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, তাত গৈ তোমালোকে মেছেজ কৰিব পাৰা কিবা সুধিব থাকিলে। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।